ইতিমধ্যে আমাৰ হাতত আহি পৰিছে ইতিমধ্যে হৈ যোৱা জেনেৰেল সায়েন্স 2026ৰ SSLCৰ কুৱেশ্যন পেপাৰখন আমি MCQsখিনি উত্তৰ সহ আলোচনা কৰিম তোমালোকে চাই থাকিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা আগবাঢ়িছো প্ৰথমটো কুৱেশ্যনলৈ শুদ্ধ উত্তৰ বাছি উলিওৱা ক নম্বৰ ইথেন C2H6 অণু এটাত অপশন বি চোৱা 7টা সহযোজী বান্ধনী আছে এটো শুদ্ধ অপশন বি মই জাস্ট অশুদ্ধ অপশনখিনি কৈ যাম তোমালোকে মিলাই চাই যাবা 2 নম্বৰ ফুলেৰিন কাৰ্বনৰ বহুৰূপতাৰ এটা শ্ৰেণী পোনপ্ৰথমে চিনাক্ত কৰা ফুলেৰিন হ'ল অপশন বি C60 কুৱেশ্যন নম্বৰ 3 লিটমাছ দ্ৰৱ যেতিয়া আমলিক বা ক্ষাৰকীয় নহয় তেতিয়া ইয়াৰ বৰণ হ'ব অপশন বি বেঙুনীয়া কুৱেশ্যন নম্বৰ 4 স্তম্ভ এৰ লগত স্তম্ভ বি মিলোৱা আৰু শুদ্ধ উত্তৰটো শুদ্ধ বিকল্পটো চিনাক্ত কৰা ইয়াৰ শুদ্ধ অপশন হৈছে অপশন বি এ হ'ব আৰ পাৰা আৰু 1 নম্বৰ হ'ব আৰ পাৰা 2 নম্বৰটো হ'ব পি অৰ্থাৎ আয়োডিন আৰু 3 নম্বৰটো হ'ব আটাইতকৈ সহনীয় ধাতু এটো হৈছে সোণ সো এটো হৈছে কিউ সো অপশন বি টো হৈছে তোমালোকৰ কাৰেক্ট কুৱেশ্যন নম্বৰ 5 মেংগানিজ ডাইঅক্সাইড এলুমিনিয়াম গুৰিৰ লগত উত্তপ্ত কৰিলে তলৰ বিক্ৰিয়াটো ঘটে বিক্ৰিয়াটো চোৱা দি দিছে আৰু তাত সুধিছে কি এক্স যৌগটো কি হ'ব পাৰে ইয়াৰ অপশন এ টো হৈছে কাৰেক্ট কুৱেশ্যন নম্বৰ 6 প্ৰিয়ংকাই R1 R2 আৰু R3 ৰুট বিশিষ্ট তিনিডাল নাইক্ৰমৰ তাৰলৈ এটা পৰীক্ষা সম্পন্ন কৰিলে আৰু পৰীক্ষাটোৰ পৰা উপলব্ধ তথ্যৰে চিত্ৰত দেখুৱাৰ দৰে তিনিডাল V1 লেখ অংকন কৰিলে চিত্ৰত দেখুৱাৰ দৰে সো ইয়াৰ প্ৰয়োগ কৰা বিভৱবেদ একে হলে কোনডাল তাৰৰ মাজেৰে প্ৰবাহিত বিদ্যুতৰ পৰিমাণ সৰ্বসাৰ্বাধিক হ'ব ইয়াৰ শুদ্ধ অপশন হৈছে R1 অপশন এ কুৱেশ্যন নম্বৰ 7 এডাল মেংগানিন আৰু আনডাল কপাৰ তাৰৰ উভয়ৰে দৈৰ্ঘ্য আৰু ৰুট সমান এই ক্ষেত্ৰত কোনডাল তার শকত হ'ব মেংগানিন অপশন এ কুৱেশ্যন নম্বৰ 8 সাধাৰণতে ধাতুৰে নিৰ্মিত সঁজুলিসমূহ ভূমি সংযোগী তাৰেৰে সংলগ্ন কৰা হয় সঁজুলিসমূহ ভূমি সংযোগ কৰাৰ কাৰণ হৈছে বিদ্যুতৰ নিহৰণ ৰোধ কৰা অপশন বি কাৰেক্ট কুৱেশ্যন নম্বৰ 9 এজন ব্যক্তিয়ে ৰেফ্ৰিজাৰেটৰ এটা স্পৰ্শ কৰোতে প্ৰচণ্ডভাৱে বৈদ্যুতিক আঘাত এটা পালে ইয়াৰ কাৰণ হ'ব পাৰে অপশন 2 আছে চোৱা হয়তো ৰেফ্ৰিজাৰেটৰটো তৈয়াৰী ত্ৰুটিপূৰ্ণ আছিলে আৰু 1 নম্বৰ চোৱা গৃহবৰ্তনীয় যথোপযুক্ত ভূমি সংযোগী তার নাছিল সো বি নম্বৰ অপশন চোৱা 1 আৰু 2 উভয় শুদ্ধ কুৱেশ্যন নম্বৰ 10 চোৱা অপৰিৱৰ্তিত ৰোধৰ পৰিবাহী এডালৰ বিদ্যুতৰ পৰিমাণ দুগুণ হলে পৰিবাহীৰ ক্ষমতা অপচয়ৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হ'ব 4 গুণ হ'ব অপশন ডি 11 নম্বৰ কুৱেশ্যন চোৱা 10 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ অৱতল দাপোন এখনৰ ভাঁজ কেন্দ্ৰ আৰু ফকাছৰ মাত্ৰত 4 সেন্টিমিটাৰ উচ্চতাৰ এটা বস্তু ৰখা হ'ল বস্তুটোৰ প্ৰতিবিম্বৰ প্ৰকৃতি আৰু আকাৰ হ'ব অপশন এ হট উলুটা আৰু 4 সেন্টিমিটাৰতকৈ ডাঙৰ 12 নম্বৰ কুৱেশ্যন চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য বাঢ়ে যেতিয়া চকুৰ পেশীসমূহ অপশন এ টো কাৰেক্ট শিথিল হয় আৰু লেন্সখন ক্ষীণ হয় অপশন এ হৈছে কাৰেক্ট কাৰ কিমানখিনি শুদ্ধ হৈছে কিমান ভুল হৈছে মোক জনাবা কুৱেশ্যন নম্বৰ 13 চোৱা যদি এখন লেন্সে এটা অসৎ থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব সৃষ্টি কৰে তেন্তে এই ক্ষেত্ৰত তলৰ কোনটো উক্তি শুদ্ধ হ'ব এইখন এখন উত্তল লেন্স আৰু লক্ষ্যবস্তু অপশন নম্বৰ ডি চোৱা লক্ষ্যবস্তু লেন্সখনৰ আলোক কেন্দ্ৰ আৰু ফকাছৰ মাজত কথা হৈছে সো অপশন নম্বৰ ডি টো হৈছে কাৰেক্ট 13 নম্বৰ কুৱেশ্যনৰ কাৰণে আৰু 14 নম্বৰত ডেশ হৈছে পেলনীয়া সামগ্ৰী ব্যৱহাৰ কৰি নতুন সামগ্ৰী সৃষ্টি কৰা এটা প্ৰক্ৰিয়া তো খালি ঠাইত কি হ'ব পুনৰ সক্ৰিয়কৰণ হৈছে পেলনীয়া সামগ্ৰী সো অপশন বি পেলনীয়া সামগ্ৰী ব্যৱহাৰ কৰি নতুন সামগ্ৰী সৃষ্টি কৰা এটা প্ৰক্ৰিয়া কুৱেশ্যন নম্বৰ 15 পশ্চিম দিশলৈ প্ৰক্ষেপিত ধনাত্মক আধানযুক্ত কণা এটা চৌম্বিক ক্ষেত্ৰ এখনে উত্তৰ দিশলৈ বিচ্যুত কৰিলে চৌম্বক ক্ষেত্ৰখনৰ দিশ হ'ব ঊৰ্ধ্বমুখী অপশন বি কাৰেক্ট অপশন কুৱেশ্যন নম্বৰ 16 তলৰ কোনটো শক্তিৰ উৎস পৰম্পৰাগত আৰু লগতে নৱীকৰণ অযোগ্য সো ইয়াৰ অপশনটো হৈছে ইয়াত চাবা নৱীকৰণ যোগ্য বুলি কোৱা নাই নৱীকৰণ অযোগ্য বুলি কৈছে সো অপশন ডি যেটো জীৱাশ্ম জাত ইন্ধন হেতু হৈছে কাৰেক্ট
17 নম্বৰ তলৰ স্তম্ভ দুটা মিলোৱা আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা ইয়াৰ অপশ্যন চি যেটো হৈছে হেতু হৈছে কাৰেক্ট কুৱেশ্যন নম্বৰ 18 তলৰ কোনটো পৰিস্থিতি তন্ত্ৰৰ অজৈবিক উপাদানৰ এটা কাৰক নহয় ডি পতংগ 19 নম্বৰ কোনটো বিকল্পই জীৱাশ্মজাত ইন্ধন ব্যৱহাৰৰ ক্ষেত্ৰত হোৱা অসুবিধাক ব্যাখ্যা কৰে অপশ্যন এ জ্বলন প্ৰক্ৰিয়াত ই বিনষ্টকাৰী গেছ বায়ুমণ্ডলত এৰি দিয়ে 20 নম্বৰ কুৱেশ্যন জৈৱ পদাৰ্থবিলাক এটা উপভোক্তা স্তৰৰ পৰা আনটো উপভোক্তা স্তৰলৈ গড়মান হিচাপে প্ৰবাহিত হয় ডি অপশ্যন নম্বৰ বি 10% অপশ্যন নম্বৰ বি কাৰেক্ট 21 নম্বৰ কুৱেশ্যন উদ্ভিদত পত্ৰৰন্ধ্ৰৰ ভূমিকা সম্পৰ্কে তলৰ কোনটো উক্তি শুদ্ধ নহয় অপশ্যন চি যেটো আছে দিনৰ ভাগত পত্ৰৰন্ধ্ৰ সাধাৰণতে খোলা থাকে এটো হৈছে কাৰেক্ট 22 নম্বৰ অগ্ন্যাশয় ৰসে বহন কৰা পাচক উৎসেচকে অপশ্যন ডি প্ৰটিন চৰ্বি আৰু কাৰ্বহাইড্ৰেটৰ ভংগন ঘটায় এটো হৈছে কাৰেক্ট অপশ্যন ডি কুৱেশ্যন নম্বৰ 23 তেজৰ পৰা বৰ্জনীয় পদাৰ্থ আৰু অতিৰিক্ত তৰল পদাৰ্থসমূহ প্ৰতিশ্ৰুত কৰি বাহিৰ কৰি দিয়াৰ বাবে মানৱ শৰীৰত থকা অংগটোৰ নাম হৈছে বৃক্ক অপশ্যন চি 24 নম্বৰ চোৱা স্তম্ভ 1ৰ অংগসমূহৰ সৈতে স্তম্ভ 2ত দিয়া কাৰ্যসমূহ মিলোৱা আৰু তলত দিয়া সঠিক বিকল্পটো নিৰ্বাচন কৰা সো ইয়াৰ যেটো অপশ্যন বি আছে সো অপশ্যন বি আছে হেতু হৈছে কাৰেক্ট এটো চাবা অপশ্যন 1 চোৱা স্তম্ভ 1 হৃদযন্ত্ৰ সো এটো যাব আর পাম্প কল বা পাম্প কৰা অংগ তাৰ পিছত 2 হৈছে ধমনী আৰু শিৰা এটো হ'ব পি হ'ব মানুহৰ দেহত ৰক্ত পৰিবহনৰ বাবে থকা নলী আৰু 3 নম্বৰ হৈছে আৰবিসি এটো কি হ'ব অক্সিজেনৰ বাহক এছ তাৰ পিছত 4 নম্বৰ হৈছে অনুচক্ৰিকা এটো হ'ব কিউ তেজৰ গুটমৰা সো অপশ্যন বি টো হৈছে কাৰেক্ট কুৱেশ্যন নম্বৰ 25 পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপাদন কৰা বিক্ৰিয়াটো সম্পাদিত হয় কোষৰ মাইটোকন্ড্ৰিয়াত অপশ্যন বি 26 নম্বৰ গৰম বস্তু এটা স্পৰ্শ কৰোতে হোৱা সৰল প্ৰতিধ্বনিৰ বাবে সঠিক ক্ৰম হৈছে কিউ এছ আৰ পি সো এটো অপশ্যন ডি হৈছে কাৰেক্ট 27 নম্বৰ কুৱেশ্যন মুকুলোদ্গম প্ৰক্ৰিয়াৰে বংশবৃদ্ধি কৰা এবিধ বহুকোষীয় জীৱ হ'ল হাইড্ৰা অপশ্যন চি 28 নম্বৰ কুৱেশ্যন তলৰ চিত্ৰখনে উদ্ভিদৰ সৃজনন তন্ত্ৰ দেখুৱাইছে ইয়াৰ কোনটো অংশ পৰাগযোগৰ সময়ত পৰাগধানী পুংজনন তন্ত্ৰৰ পৰা পৰাগৰেণু গ্ৰহণ কৰে অপশ্যন এ পি যেটো তন্ত্ৰ আছে সেই তন্ত্ৰটোৱে পৰাগৰেণু গ্ৰহণ কৰে কুৱেশ্যন নম্বৰ 29 জিনীয় পদাৰ্থৰ বিনিময় সংঘটিত হয় অপশ্যন চি যৌন প্ৰজনন 30 নম্বৰ কুৱেশ্যন উদ্ভিদৰ পৰা পূৰ্ণবয়স্ক পাত আৰু ফল সৰি পৰাৰ সূচনা কৰা সঞ্জীৱনী পদাৰ্থবিধ হৈছে এপচাইচিছ এচিড অপশ্যন বি 31 তলৰ কোনটো হৰমন আয়োডিনৰ সহায়ত সংশ্লেষিত হয় থাইৰক্সিন অপশ্যন চি কুৱেশ্যন নম্বৰ 32 চিত্ৰখনলৈ চোৱা ওপৰত দিয়া ছবিখনে উদ্ভিদৰ ক্ষেত্ৰত কোন ধৰণৰ চলনৰ উদাহৰণ দেখুৱাইছে পোহৰাণু বেগী অপশ্যন এ কুৱেশ্যন নম্বৰ 33 তলৰ কোনটো মানুহৰ সৃজনন তন্ত্ৰৰ অংশ নহয় শুক্ৰবাহী নলী অপশ্যন চি টো সৃজনন তন্ত্ৰৰ অংশ নহয় 34 অযৌন প্ৰজননৰ দ্বাৰা সৃষ্টি হোৱা সন্তানবোৰে নিজৰ মাজত অধিক সাদৃশ্য দেখুৱায় কাৰণ অযৌন প্ৰজননত পিতৃ মাতৃৰ মাত্ৰ এজনহে জড়িত হৈ থাকে সি 3 নম্বৰ চোৱা আৰু 4 নম্বৰ চোৱা অযৌন প্ৰজননত জননকো জড়িত নহয় সো অপশ্যন যেটো ডি আছে 3 and 4 হেতু হৈছে কাৰেক্ট 35 নম্বৰ কুৱেশ্যন ঘূৰণীয়া আৰু সেউজীয়া গুটি বহন কৰা মটৰ মাহৰ গছ এজোপাৰ সৈতে হাতুৰা আৰু হালধীয়া গুটি বহন কৰা আন এজোপা মটৰ মাহৰ গছৰ সংকৰণ ঘটোৱাৰ ফলত উদ্ভৱ হোৱা প্ৰথম বংশৰ প্ৰজনন F1 বংশৰ বীজৰ প্ৰকৃতি হ'ব ঘূৰণীয়া আৰু হালধীয়া কেপিটেল R স্মল r কেপিটেল Y স্মল y ঘূৰণীয়া আৰু হালধীয়া অপশ্যন চি নেক্সট কুৱেশ্যন তলৰ যৌগটোৰ নাম কি CH3 CH2 COOH এটো হৈছে প্ৰপায়নিক এচিড কুৱেশ্যন নম্বৰ 37 অধিক পৰিমাণৰ গাল সালফিউৰিক এচিডৰ সৈতে ইথানল উত্তপ্ত কৰিলে কি ঘটিব
অপশ্যন বি ইথেন উৎপন্ন হ'ব। ইথেন উৎপন্ন হ'ব। 38 নম্বৰ তলৰ প্ৰশ্নটোৰ দাবী এ আৰু কাৰণ আৰ হিচাপে দুটা উক্তি দিয়া হৈছে। উক্তিকেইটা পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা। উক্তিটো হৈছে দাবীত চোৱা কাৰ্বন ডাই অক্সাইড গেছ দীৰ্ঘ সময় ধৰি চূণৰ পানীৰ মাজেৰে পাৰ হ'ব দিলে চূণ পানী প্ৰথমতে ঘোলা আৰু পিছত বৰণহীন হয়। আৰু কাৰণ হৈছে চূণ পানী প্ৰথমতে কেলছিয়াম কাৰ্বনেট আৰু পিছলৈ কেলছিয়াম বাইকাৰ্বনেটলৈ পৰিৱৰ্তন হয়। চ' ইয়াৰ যিটো অপশ্যন বি এ আৰু আৰ উভয় সত্য আৰু এৰ শুদ্ধ ব্যাখ্যা এইটো হৈছে কাৰেক্ট অপশ্যন বি। কুৱেশ্যন নম্বৰ 39 তলৰ কোনটো বিক্ৰিয়া কলা বগা ফটোগ্ৰাফীত ব্যৱহাৰ কৰা হয়? অপশ্যন বি। 40 নম্বৰ হৈছে আধুনিক পৰ্যাবৃত্ত তালিকাৰ দ্বিতীয় পৰ্যায়ৰ মৌলসমূহৰ পাৰমাণৱিক ব্যাসাৰ্ধৰ ক্ৰমটো হৈছে অপশ্যন চি। 41 এজন ছাত্ৰই অক্সিজেনৰ উপস্থিতিত মিথেন দাহন কৰে। এনে ক্ষেত্ৰত কি গঠিত হ'ব পাৰে? চি কাৰ্বন ডাই অক্সাইড আৰু পানী। 42 নম্বৰ কুৱেশ্যন এটা মৌল জেটৰ পাৰমাণৱিক সংখ্যা 9 আধুনিক পৰ্যাবৃত্ত তালিকাৰ কোনটো পৰ্যায় আৰু বৰ্গত ইয়াৰ স্থাপন কৰিব পাৰি? অপশ্যন ডিটো হৈছে পৰ্যায় 2 বৰ্গ 17। 43 নম্বৰ কুৱেশ্যন তলৰ কাৰ্বন যৌগৰ গঠনে বুজাব? অপশ্যন বি ইথেন। 44 নম্বৰ কুৱেশ্যন কেলছিয়াম অক্সাইডত পানী যোগ কৰিলে ই পানী সম্পূৰ্ণৰূপে দ্ৰৱীভূত হয়। এই বিক্ৰিয়াত কি যৌগ গঠিত হ'ব? অপশ্যন ডি। 45 নম্বৰ কুৱেশ্যন চাৰিটা মৌল WXYZৰ পাৰমাণৱিক সংখ্যা যথাক্ৰমে 11, 13, 16 আৰু 17 হ'লে ইহঁতৰ মাজত কোনটো মৌল ধাতৱীয় গুণ আটাইতকৈ বেছি? কোনটো মৌলৰ ধাতৱীয় গুণ আটাইতকৈ বেছি? W অপশ্যন বিটো হৈছে কাৰেক্ট। চ' এইখিনি আছিলে 45টা MCQ যাৰ উত্তৰখিনি আলোচনা কৰা হৈছে আৰু এতিয়া মই লং কুৱেশ্যনখিনি তোমালোকক দি দিম। চ' আগলৈ আমাৰ চেনেলটোত তোমালোকে সংযোগ হৈ থাকিবা যাতে আমি সময়মতে দিয়া কুৱেশ্যনখিনি তোমালোকে সময়মতে পাই যোৱা। চ' আজিলৈ ইমানতে সামৰিছোঁ। আশা কৰিছোঁ তোমালোকৰ এক্সাম ভালেই গৈছে আৰু আগলৈও ভালেই যাব।